Hello guys, welcome back to my YouTube channel. আজি আমি ঘৰতে ফুচকা বনাম। আমি কেনেকৈ ফুচকা বনাও তাৰ ৰেচিপি এটা আপোনালোকক দেখাম আৰু নিজে খাম। প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, ভাল হলো বেয়া হলো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ' এটা বনাইছোঁ আৰু তাকে চাওঁ কেনেকৈ ফুচকা বনাও আপোনালোকৰ আগত দেখাম। আমি ইয়াত আলু বইল কৰি লৈছোঁ, আলু আৰু মটৰ বইল কৰি লৈছোঁ, জুইতে বইল কৰিছোঁ। জুইতে প্ৰথমে মটৰ আৰু আলুখিনি বইল কৰি লোৱা হৈছে। এই আলুখিনিৰ বাকলিবোৰ এৰুৱাই দিয়া হ'ব, অলপ খন্তেক পিছতে এৰুৱাই দিম। ইয়াত চাট মছলা, জিৰা গুড়ি, নিমখ, জলকীয়া গুড়ি দিয়া হ'ব। তাৰপিছত কেনেদৰে ৰেচিপিটো বনাওঁ আপোনালোক শ্বেয়াৰ কৰিম লাহেকৈ। দোকানৰ পৰা কিনি অনা পুৰিকেইখন মানে ফুচকাকেইটা জুইত ভাজি লৈছোঁ। ৰিফাইন তেলত ভাজিছোঁ দেই, মিঠাতেলত নহয়। ৰিফাইন তেলত ভাজিলে মানে বগা বগা হৈ যায়, মিঠাতেলত ভাজিলে অকণমান মানে ৰঙচুৱা ৰঙৰ হয়, কিন্তু ৰিফাইনত ভাজিলে বেছি ভাল দেখি। হেল্ল' গাইজ, এতিয়া ফুচকা বনাই হৈ গ'ল। এইফালে মায়ে আলু মঠি আছে, আলু আৰু মটৰ মঠি আছে। এইফালে ফুচকা পানী বনাই ৰেডি কৰি থৈছে। সেইফালে মানে একেবাৰে ইয়াত আছে, ইয়াত এই লেতেৰা পেতেৰা হৈ আছে, খেলি মেলি হৈ আছে। যাতে আপোনালোকে বেয়া কমেণ্ট নকৰে দেই, বেয়াকৈ আছে বুলি। হেল্ল' গাইজ, মই এতিয়া ফুচকা খাম। এতিয়া বনাই মেলি এতিয়া খাব লৈছোঁ। মই এতিয়া খাই লওঁ ফুচকা, পাছত লগ পাম। আজিলৈ হ'ব, বাই বাই।